নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ আগৰ ভিডিঅ'টোত আমি দশম শ্ৰেণীৰ ত্ৰিকোণমিতি পৰিচয় এই অধ্যায়টোৰ এটা অংশ আমি আলোচনা কৰিছিলো য'ত আমি ত্ৰিকোণমিতিক সম্পৰ্কীয় কিছুমান সংজ্ঞা আমি আলোচনা কৰিছিলো আজিৰ এই ভিডিঅ'টো দ্বিতীয় অংশ হিচাপে আমি আপোনালোকৰ মাজলৈ আগবঢ়াইছো এই ভিডিঅ'টোত আমি মূলতে আবদ্ধ কৰি ৰাখিছো একেবাৰে প্ৰথম বেছিক শিকিবলগীয়া এটা সৰু কথা যে powers on trigonometric ratio the trigonometric ratio এটাৰ ওপৰত ত্ৰিকোণমিতিয় যিকিটা আমি অনুপাত পাইছো ত্ৰিকোণমিতি যিকিটা অনুপাত পাইছো সেই অনুপাত কেইটাৰ ওপৰত আমি যদি পাৱাৰ পাওঁ ঘাত পঢ়াই দিও তেতিয়াহলে তাৰ মান কেনেকুৱা হয় যেনেদৰে আমি সহজভাৱে যদি চাব পাৰো যে এটা সাধাৰণ ত্ৰিকোণমিতিক ৰেচিঅ এটা মই লৈছো sin থিটা য'ত থিটা এটা সূক্ষ্মকোণ বুজাই আছে এটি এই sin থিটা নামৰ ত্ৰিকোণমিতিক ৰেচিঅটোৰ ওপৰত যদি মই পাৱাৰটো 4 বহুৱাব বিচাৰো তেতিয়াহলে তাক আমি কেনেদৰে লিখিম আমি শিকিছো আমি ইয়াৰ আগৰ ক্লাছবিলাকত আমি পাইছো 2 to the power 4 আমি ইয়াক লিখিছিলো ডাইৰেক্ট 16 এটি এই sin থিটা যেনেকৈ 2 ৰ ওপৰত পাৱাৰ 4 বহালে আমি 16 পাইছো তাৰ ভ্যালুটো ঠিক একেদৰে sin থিটাৰ ওপৰত পাৱাৰ 4 বহিলে তাৰ ভ্যালুটো আমি কেনেদৰে লিখিম তাক লিখাৰ ষ্টাইলটো হৈছে sin 4 থিটা ইয়াৰ সহজ এপ্লিকেশনটো ক'ত হ'ব পাৰে যেনেদৰে সিম্পল মই কৈছো কথাটো যে আমাক ধৰিলে কোৱা হৈছে যে cos থিটা আমাক কৈ দিছে হাফ এটা cos কিউব থিটাৰ ভ্যালু কিমান হ'ব আমাক কৈছে cos কিউব থিটাৰ ভ্যালু আমি কিমান পাম যদি এটো হয় যদি হে cos থিটা এটো আমাক দিয়া আছে cos থিটা = হাফ থিটা হলে cos কিউব থিটাৰ ভ্যালু আমাক হবে কিমান হ'ব আমি এটা গণিবৰ ষ্টাইলটো হ'ব যে cos থিটা হোল টু দি পাৱাৰ 3 এই ফৰ্মুলা যে পাৱাৰ এটা লিখে আমি এনেকৈ থিটাটোৰ সম্পূৰ্ণ এনেদৰে সাইনৰ ওপৰত এনেকৈ পাৱাৰ বা ত্ৰিকোণমিতিক ৰেচিঅটোৰ ওপৰত এনেদৰে পাৱাৰটো লিখা হয় আৰু সেইটো লিখা সেই এনেকুৱাকে যদি আমাক cos কিউব থিটা বা cos 4 থিটা cos 5 থিটা যেনেকুৱাকে আমাক পাৱাৰ দিয়া নাথাকক কিয় যিয়েই দিয়া নাথাকক আমি লিখাৰ ষ্টাইলটো হ'ব এটো গতিকে ইয়াক লিখাৰ পিছত যদি আমি cos থিটাৰ ভ্যালুটো আমি পাইছো যে হাফ ই হাফৰ ওপৰত পাৱাৰটো 3 বহিলে আৰু 1 ক কিউব কৰিলে পাম 1 2 কিউব কৰিলে পাম আমি সিম্পল অৰ্থাৎ ত্ৰিকোণমিতিক ৰেচিঅ এটাৰ ওপৰত যদি আমি এনেকৈ পাৱাৰ দিও তেতিয়াহলে তাক কেনেদৰে লিখিব লাগে সেইটো আমি সহজভাৱে বুজি পালো এতিয়া আমি যে ইয়াতে কৈ আছো sin থিটা cos থিটা tan থিটা এইবিলাকৰ ওপৰত যদি আমি কৈ আছো সূক্ষ্মকোণ বুলি যে কৈ আছো এতিয়া আমি কম যে trigonometric values of trigonometric ratios for 45 degree angle 45 degree কোণৰ বাবে ত্ৰিকোণমিতিয় অনুপাত কোনোবাটা সূক্ষ্মকোণ আমি কৈ আছিলো যে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতে আমি ত্ৰিকোণমিতি আলোচনা কৰো এতিয়া এই 45 ডিগ্ৰী কোণৰ বাবে ত্ৰিকোণমিতিক ৰেচিঅ কিটা মানবোৰ কেনেকুৱা হ'ব 45 ডিগ্ৰী কোণৰ বাবে ত্ৰিকোণমিতিক ৰেচিঅ ত্ৰিকোণমিতিয় অনুপাত এতিয়া আমি প্ৰথম কথাটো যে আমি 45 ডিগ্ৰী কাৰ বাবে পাওঁ মূল কথাটো হৈছে 45 ডিগ্ৰী এটা সূক্ষ্মকোণ আৰু এটা সমকোণী ত্ৰিভুজৰ এটা কোণৰ মানৰ ক্ষেত্ৰত এটা কোণৰ মানটো 90 ডিগ্ৰী হৈ আছে সমকোণী ত্ৰিভুজ হোৱাৰ বাবে গতিকে তাৰ বাকি ৰোৱা কোণ দুটাৰ যোগফল যেটা আমি পাইছো 90 ডিগ্ৰী হ'ব লাগে তাৰে এটা যদি 45 হয় আনটো 45 হ'ব গতিকে আমি প্ৰথম কথাত আমি ক'ব পাৰো এটা ত্ৰিকোণমিতিক এটা আমি সমকোণী ত্ৰিভুজৰ কথা বিবেচনা কৰিছো যেটো সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত তাৰ obviously হৈ আছে যে এই কোণটো 90 ডিগ্ৰী আৰু এই কোণটোৰ মান আমি কৈ আছো যে 45 ডিগ্ৰী ABC আমি এটা কোণৰ কথা বিবেচনা কৰিছো এতিয়া ইয়াত কথাটো স্পষ্ট হৈ আছে যে এই এংগল এৰ মানটো যদি 45 ডিগ্ৰী হয় তেতিয়া obviously এই কোণটোৰ মানো 45 ডিগ্ৰী হ'ব মই লিখি দিয়া নাই তথাপি মই কৈছো যে এই কোণটোৰ মানো আমি 45 ডিগ্ৰী পাম এতিয়া কথাটো হ'ল এতিয়া কথাটো হৈছে যে কোনোবা এটা ত্ৰিভুজৰ ক্ষেত্ৰত দুটা কোণৰ মান যেহেতু আমি সমান পাইছো গতিকে সেই সমান কোণৰ বিপৰীত বাহুবোৰৰ মানো আচলতে সমান গতিকে স্পষ্ট ভাষাত ক'ব পৰা যায় যে এই AB আৰু ABC এই বাহুদুলৰ দৈৰ্ঘ্য সমান হ'ব যিকোনো এটা ত্ৰিভুজৰ দুডাল বাহুৰ দৈৰ্ঘ্য সমান হলে তাক সমদ্বিবাহু ত্ৰিভুজ বুলি কয় isosceles triangle
গতিকে আমি গম পালো ABC এটা isosceles triangle গতিকে মই ফার্স্ট কথাটো কৈছো যে let ABC be an isosceles triangle ধৰি লৈছো মই ABC এটা সমদ্বিবাহু ত্ৰিভুজ for which যাৰ বাবে angle B equal to 90 degree মই কৈ ললো যে angle B মান 90 degree এটা সমকোণী ত্ৰিভুজ ইয়াৰ লগতে আমি isosceles right angle triangle বুলি ক'ব পাৰো তেতিয়া ক'লে আৰু বেছি পাৰফেক্ট হয় তথাপি angle B equal to আমি 90 degree কৰো আৰু ইয়াৰ বাবে কৈছো যে angle A equal to angle C equal to আমি ধৰি লৈছো 45 degree এতিয়া কথাটো হ'ল যে clearly AAB আৰু ABC length সমান হ'ব কিয় সমান হ'ব AAB আৰু ABC length সমান হোৱাৰ মূল কাৰণটো হৈছে যে সিহঁতৰ সমান কোণৰ বিপৰীত বাহু ত্ৰিভুজ এটাৰ ক্ষেত্ৰত যিকোনো এটা কোণৰ মান যদি সমান হয় তেতিয়াহ'লে সেই সমান কোণৰ বিপৰীত বাহুবোৰৰ মানো সমান সমান হয় মই ধৰি লৈছো এই বাহু দুডালৰ দৈৰ্ঘ্যটো a ইউনিট বুলি লৈছো a ইউনিট a একক ধৰি লৈছো সে এতিয়া এই ত্ৰিভুজটোৰ ক্ষেত্ৰত AB আৰু BC নামৰ বাহু দুডালৰ দৈৰ্ঘ্যটো মই a ইউনিট পালো আৰু আমি জানো সমকোণী ত্ৰিভুজ এটাৰ ক্ষেত্ৰত যিকোনো দুটা বাহুৰ দৈৰ্ঘ্য যদি জানো তেতিয়াহ'লে তৃতীয় বাহুটো দৈৰ্ঘ্য উলিয়াবৰ বাবে পাইথাগোৰাছ উপপাদ্যটো আমি ব্যৱহাৰ কৰিব পাৰো নাও by Pythagoras theorem পাইথাগোৰাছৰ উপপাদ্য মতে আমি কি ক'ব পাৰো AC square equal to AB square plus BC square ইয়াৰ অৰ্থটো AC square equal to আমি ক'ব পাৰো AB value আমি A পাইছো আৰু BC value আমি A পাইছো গতিকে ফাইনালি আমি ক'লো AC equal to twice A square গতিকে AC equal to আমাৰ হ'ব √2 A ফাইনালি আমি গম পালো যে ইয়াৰ দৈৰ্ঘ্যটো √2 আমি উলিয়ালো এতিয়া ত্ৰিভুজটোৰ ক্ষেত্ৰত আমি তৃতীয়টা বাহুৰ দৈৰ্ঘ্যবোৰ আমি গম পালো এতিয়া আমি ট্ৰিগোনোমেট্ৰিক ৰেচিঅটো কেনেদৰে এপ্লাই কৰিম আমাৰ সম্পূৰ্ণ সাজু হৈ গৈছে এতিয়া নাও আমি যেটো বাহুবোৰৰ মান ইতিমধ্যে ছবিটো ৰাখি লৈছো গতিকে আমি ক'ব পাৰো নাও for triangle ABC comma angle A equal to 45 degree we have ত্রিভুজ ABC angle A equal to 45 degree পাবে এই 45 degree সাপেক্ষে আমি ম্যাথছ টু কৰিম গতিকে মই কৈছো the sin 45 degree অৰ্থাৎ sin A এবাৰ আমি কৈ আছো যে ABC ত্ৰিভুজৰ কাৰণে আমাৰ সূক্ষ্ম কোণটো 45 degree মানে A আৰু এই A এৰ বাবে ম্যাথছ টু কৰিলে sin 45 আমি জানো sin মানে কি আছিল কালি আমি শিকিছিলো ইয়াৰ আগৰ ক্লাছত আমি ইতিমধ্যে শিকিছো যে sin 45 ডিগ্ৰী sin থিটা মানে হৈছে p/h তো আমাৰ বাবে হৈছে এই থিটাৰ অপোজিট সাইডডাল হৈছে পারপেন্ডিকুলার থিটা আৰু 90 ডিগ্ৰী মাজত সাইড থকা সাইডৰ নাম হৈছে বেস আৰু 90 ডিগ্ৰী অপোজিটত থকাৰ নাম হৈছে হাইপোটেনাস ফার্স্ট অফ অল sin 45 ডিগ্ৰী বাবে আমি এটা ক'ব পাৰো যে BC divided by AC মানে পারপেন্ডিকুলার বাই হাইপোটেনাস p/h এতিয়া BC মান আমি পাইছো A আৰু AC মান পাই আছো √2a a যদি আমি ক্যান্সেল কৰো ফাইনালি বাকি ৰয় 1/√2 মানে sin 45 ডিগ্ৰী বাবে তাৰ ভ্যালুটো হৈছে 1/√2 একেদৰে আমি চাব বিচাৰো cos 45 ডিগ্ৰী বাবে হ'ব আমাৰ b/h b আমাৰ বাবে হৈছে ab গতিকে ab/ac equal to a/√2a equal to 1/√2 একেদৰে আমি ক'ব পাৰো tan 45 ডিগ্ৰী কথা tan 45 ডিগ্ৰী বাবে হ'ব p/b p আমাৰ বাবে হৈছে bc আৰু b মানে হৈছে আমাৰ ab গতিকে আমি ক'ব পাৰো bc/ab মানে a/f which is equal to 1 একেদৰে cot 45 ডিগ্ৰী কাৰণে আমি ক'ব পাৰো cot 45 মানে হৈছে tan ৰ উল্টা গতিকে b/p গতিকে আমি ক'ব পাৰো ab/bc which is equal to a/a equal to 1
চেক 45 ডিগ্ৰীৰ বাবে আমি ক'ব পাৰো চেক 45 ডিগ্ৰী cosৰ উল্টা cos মানে হৈছে b by h এতিয়া হ'ব h by b মানে ac by ab which is equal to √2a divided by a equal to √2 হেকত আমাৰ বাকি আছে সাইনৰ উল্টা যেটো আছে cosec 45 ডিগ্ৰী ইকুয়াল টু আমি ক'ব পাৰো cosec 45 ডিগ্ৰী আছে যদি চাও তেতিয়ালে h by p মানে ac by bc which is equal to √2a divided by a equal to √2 আমি স্পষ্ট চাও পাৰো যে এই sin 45 ডিগ্ৰী ভ্যালু আৰু cosec 45 ডিগ্ৰী ভ্যালু দুটা মাজত আমি কম্পেয়াৰ কৰি চাব পাৰো যে 1 by √2 আৰু √2 এটা আনটো ৰেচিপ্ৰকেল ঠিক একেদৰে আমি যদি চাব পাৰো cos 45 ডিগ্ৰী আৰু sec 45 ডিগ্ৰীৰ ক্ষেত্ৰটো ইহঁতৰ ভ্যালু কেটা এটা আনটো ৰেচিপ্ৰকেল অন্যহাতে tan 45 আৰু cot 45 ডিগ্ৰীৰ ক্ষেত্ৰটো 1 ৰ ৰেচিপ্ৰকেলটো 1 ইয়াৰ অৰ্থটো আমি বুজি পালো আমি ফাইনালি আমি এটা কথা গম পালো যে যিকোনো এটা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত তাৰ এটা কোণৰ মান যদি 45 ডিগ্ৰী হয় তেতিয়া হলে সেই 45 ডিগ্ৰী সাপেক্ষে ত্ৰিগোণমিতিক ৰেচিঅ'বোৰৰ মানবোৰ ফিক্স আমাৰ এই কথাটো মনত থাকিব লাগিব যে sin 45 ডিগ্ৰী কিমান cos 45 ডিগ্ৰী কিমান ইয়া পিছৰ ভিডিও বিলাকত মই এই 45 ডিগ্ৰী হওক বা বাকিবোৰ যিবোৰ আমি শিকিব লগা আছে সেই ভিডিওবোৰ সেইবোৰৰ ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ এংগলবোৰৰ কাৰণে তাৰ যিবোৰ ভ্যালুবোৰ সেই ভ্যালুবোৰৰ বাবে আমি এখন তালিকা আপোনালোকৰ মাজতে আগবঢ়াম এই ভিডিওটো আমি কেৱল মাত্ৰ 45 ডিগ্ৰীৰ কাৰণে কেনেদৰে উলিয়াব লাগিব সেইটো মই দেখালো পৰীক্ষাত ইয়াক এনেদৰে দিব পাৰে যে find sin 45 ডিগ্ৰী জিওমেট্ৰিক্যালি বা sin 45 ডিগ্ৰী মানে এটা যিকোনো ত্ৰিকোণমিতিক সে দিব পাৰে মূল নিয়মটো এটাই আমাক ক'ব পাৰে যে tan 45 ডিগ্ৰী জিওমেট্ৰিক্যালি ফাইন্ড কৰা তেতিয়া হলে আমি কি কৰিম এই প্ৰসেসটো আমি হাতত লম 45 ডিগ্ৰী কোণৰ বাবে যিকোনো ত্ৰিকোণমিতিক সে যদি আমাক উলিয়াব দিয়ে আমি এই প্ৰসেসটো কৰিলে আমাৰ আনসাৰটো ওলাব ধন্যবাদ